সেলফি পইণ্টত পৰিণত হৈছে জখলাবন্ধাত থকা যি উৰাজাহাজখনক লৈ কেমেৰাপাৰ্চন মই ৰাজুক দেখুৱাবলৈ ক'ম। এইখন হ'ল যি মুম্বাইৰ পৰা শিৱসাগৰলৈ আহি থকা এইখনেই হ'ল জাহাজখন, যিখন উৰাজাহাজ শিৱসাগৰলৈ গৈ আছিল, কিন্তু কাৰিকৰী কাৰণত বৰ্তমান জখলাবন্ধাতে অৱস্থান কৰি আছে এই উৰাজাহাজখনে। এই ট্ৰাকখন যিখন ট্ৰাকত লৈ আহিছিল ইয়াতে ৰখা হৈছে, যিহেতু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে জখলাবন্ধাত থকা ৰেলৱে যিখন লেভেল ক্ৰছিং আছে, লেভেল ক্ৰছিং পাৰ কৰাবৰ কাৰণে কিছু সময় লাগিব, যাৰ কাৰণে জখলাবন্ধাত ইয়াতে ৰখাই থোৱা হৈছে এইখন। আৰু এতিয়া দেখা গৈছে ইয়াতে চেলফি পইণ্টত পৰিণত হৈছে। যথেষ্ট লোক আহিছে এই উৰাজাহাজখন লৈ, তেওঁলোকে চেলফি লোৱাত ব্যস্ত হৈছে। মহিলাৰ পৰা ধৰি পুৰুষৰ পৰা ধৰি কণ কণ ল'ৰা ছোৱালীও আহিছে আৰু তেওঁলোকে আহি ইয়াতে তেওঁলোকে চেলফি লোৱাত ব্যস্ত হৈছে। যিহেতু উৰাজাহাজ এখন এনেধৰণে তেওঁলোকে নিচেই কাষৰ পৰা দেখা নাছিল, হয়তো কোনো লোক উঠাও নাছিল, গতিকে এনেধৰণে এখন উৰাজাহাজ যেতিয়া তেওঁলোকৰ চকুৰ সন্মুখত পাব, ওচৰতে পাব, হাতেৰে চোৱাৰ অৱস্থাত পাব, তেওঁলোকে নিশ্চয় কিছু আনন্দিত হৈ পৰিছে আৰু তেওঁলোকে চেলফি লোৱাত ব্যস্ত হৈ পৰিছে। এইসকল লোক কেমেৰাপাৰ্চন ৰাজুৱে দেখুৱাইছে যে এইসকল লোক এনেধৰণে আহিছে, তেওঁলোকে প্ৰত্যেকে একোখন চেলফি লৈছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম, বাইদেউ চেলফি ল'লে? হয়। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। হয়, কিয় ল'বলগীয়া হ'ল? প্লেনত আগতে উঠিছিলে নে আপুনি? উঠা নাই। হয়, সেইকাৰণে ওচৰৰ পৰা পাইছে? হয়, আমাৰ ঘৰ যোৰহাটত, কিন্তু প্লেনখন শিৱসাগৰলৈ যাব। আমি তেজপুৰত গৈছিলোঁ, কিন্তু লগ পাই আমি চাই যাওঁ বুলি মানে ৰৈ দিলোঁ। চেলফি এখন ল'লে? হয়। আৰু আছে, মই তেওঁলোকৰ পৰা জানিম। বাইদেউ চেলফি ল'লে? হয় হয়। কওকচোন কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে, খুব ভাল লাগিছে। মানে আমি বাটত দেখি আছিলোঁ বাৰু এখন আহি আছে বুলি, কিন্তু এতিয়া মানে চাবলৈ বা ভালে আমি ফুৰিবলৈ আহিছিলোঁ আচলতে ইয়ালৈ, দেখি পিনে বাটত পাই ভাল লাগিছে। আমাক চেলফি কোনে কোনে ল'লে? ঘৰ আমি সকলোৱে ল'লোঁ। আপুনি ল'লে চেলফি? হয়, ল'লোঁ। হয়, কেনেকুৱা লাগিছে? যিহেতু এনেধৰণে ওচৰৰ পৰা কেতিয়াবা পাইছিলে নে? নাই পোৱা। ভাল লাগিছে। আমাৰ ঘৰ যোৰহাট নৰকছাৰী, আমি তেজপুৰ গৈছিলোঁ, আহি পাই ৰৈ আছে, গম পালোঁ, ভাল লাগিছে। হয়, নিশ্চয়কৈ যোৰহাটৰ এইসকল লোক তেওঁলোকে তেজপুৰলৈ আহিছিল, কিন্তু আহি থাকোঁতে পথতে এনেধৰণে এইখন যেতিয়া ওচৰৰ পৰা পালে আৰু পোৱাৰ পিছতে তেওঁলোকে এনেধৰণে চেলফি ইয়াতে ল'লে। যিহেতু মই ইতিমধ্যে কৈছোঁ যে তেওঁলোকেও কৈছে যে পূৰ্বতে এনেধৰণে এখন উৰাজাহাজ তেওঁলোকে এনেধৰণে হাতেৰে চোৱা অৱস্থাত পোৱা নাছিল বা একেবাৰে কাষৰ পৰা পোৱা নাছিল, কোনো লোক উঠাও নাছিল, গতিকে তেওঁলোকে কাষৰ পৰা পাইছে, এনেধৰণে এখন চেলফি ল'লে। অকল এয়াই নহয়, জখলাবন্ধাৰ বহু লোক আহিছে নিশাৰ ভাগত, আহি তেওঁলোকে প্ৰত্যেকে একোখন এই উৰাজাহাজৰ লগত চেলফি লৈ তেওঁলোকে আনন্দিত হৈছে। আৰু দেখা গৈছে এনেধৰণে এতিয়া জখলাবন্ধাত থকা এই যি উৰাজাহাজখন, যিখন শিৱসাগৰলৈ বুলি লৈ অনা হৈছিল সুদূৰ মুম্বাইৰ পৰা, আৰু সেই উৰাজাহাজক এতিয়া চেলফি পইণ্টত পৰিণত হৈছে জখলাবন্ধাৰ এই মাজমজিয়াত।